মোকালমোৱাত নীলমণি সেন ডেকাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক মন্তব্য। ২৬ৰ বিধানসভা যুদ্ধ হ'ব বুলি মন্তব্য নীলমণি সেন ডেকাৰ। আজি মোকালমোৱাত উপস্থিত হৈ নীলমণি সেন ডেকাই সাংবাদিকৰ আগত চৰকাৰে নতুনকৈ কৰা পঞ্চায়ত নিৰ্বাচনী নিয়ম অসাংবিধানিক বুলি মন্তব্য কৰে। গোটেই পঞ্চায়ত নিৰ্বাচনৰ চৰকাৰী যিবিলাক গাইডলাইন বা পঞ্চায়ত এখন অসাংবিধানিক। কাৰণ সংবিধানৰ ৩৪৩ অনুচ্ছেদ অনুযায়ী পঞ্চায়ত নিৰ্বাচন পাতিব লাগে, মহকুমা পৰিষদ কৰিব লাগে আৰু কৰক। তাত এইটো ক'তো কোৱা নাই যে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। তাত এইটো কোৱা নাই যে দুটা ল'ৰা ছোৱালীৰ ওপৰ হ'লে তেওঁলোকে কণ্টেষ্ট কৰিব নোৱাৰিব। অসম গভৰ্ণমেণ্টে যিটো কৰিছে পাগলামিৰ বাহিৰে একো নহয়। এইটো অবৈধ আৰু যিবিলাক গাইডলাইন মই দেখিছোঁ এই গাইডলাইনবিলাক কেতিয়াও আইনমতে সিদ্ধ নহয়, ইলিগেল। তেওঁলোকৰ কি চৰকাৰখনৰ বিষয়াসকলৰে মূৰ মাথা নাই নে মন্ত্ৰীবিলাকৰে মাথা নাই বুজি পোৱা নাই। কিন্তু কথাটো হ'ল কি যিবিলাক গাইডলাইন দিছে এইটো অবৈধ, এইটো আইনত সিদ্ধ নহয়। মোৰ 10টা ল'ৰা ছোৱালী থাকিল, মোক ভাৰতীয় সংবিধানত মতে মোক ইলেকশ্যনৰ পৰা তেওঁলোকে বঞ্চিত কৰিব পাৰিব নেকি? গোটেই ছিষ্টেমটো হ'ব লাগিব। পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লগা মানুহখিনিৰ গাইডলাইনটো হ'ব লাগিব ভাৰতীয় সংবিধান মতে। সেইকাৰণে নিশ্চয় কোনোবাই চেলেঞ্জ কৰিব। মইতো ভাবোঁ এইখন তেওঁলোকে তগলকে কাণ্ড কৰি আছে হিমন্ত বিশ্ব চৰকাৰে, আৰু মানে প্ৰতিবাদ কৰা উচিত ইয়াৰ বিৰুদ্ধে। বৰ্তমান পঞ্চায়তৰ যি ভোটাৰ চেণ্টাৰসমূহতো কিছুমান ভোটাৰ সাম্প্ৰদায়িক ভিত্তিত কৰিছে। এইবিলাক বৰ দেখাত বেয়া দেখা হৈছে, ভৱিষ্যতৰ কাৰণে বহুত বেয়া পৰম্পৰাৰ সৃষ্টি কৰিছে। 2-3 মাইল দূৰত গৈ ভোট দিব লাগিব, হিন্দুবিলাকক এঠাইত দিছে, মুছলমানবিলাকক এঠাইত দিছে, এইটো ঠিক নহয়। এইবিলাক কৰিব নাপায়। তেওঁলোকে কি ৰাজনীতি আচলতে এনেকুৱাকৈ ভয় খাইছে নেকি যে তেওঁলোকে হাৰিব পাৰে? এনেকুৱা শুনক, RSS আৰু বিজেপি ৰাজনীতি তেনেকুৱাই আৰু ধ্বংসাত্মক ৰাজনীতি। 26ৰ বিধানসভাত কেনেকুৱা? আপুনি 26ৰ বিধানসভাত মইতো ইলেকশ্যন খেলিম, এতিয়া মই নকওঁ। মইতো ইলেকশ্যন খেলাটো ফাইনেল কৰিছোঁ। 26ৰ বিধানসভাত আপুনি অহাটো প্ৰায় খাটাং যুদ্ধ কৰিম মই। আগন্তুক 2026 চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত বুলি উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিলে দলৰ নিৰ্দেশনা অনুসৰি কাম কৰি যাব বুলি কয়। বৰক্ষেত্ৰীৰ পৰা আজিজ আলীৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক, অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।